ঘটনাটো হৈছিলে আমাৰ মেট্ৰিকৰ HSLC আপোনাৰ 2026 যিটো ৰিজাল্ট দিলে, ৰিজাল্টত আপোনাৰ ছেইণ্ট মেৰিজৰ পৰা মোৰ ল'ৰাজনে মেট্ৰিক দিছিলে। তেওঁৰ প্ৰেক্টিকেলৰ নম্বৰটো তেওঁক হেৰি কৰি পেলাই তেওঁক 3 মাৰ্কছ কমাই দিছে, যিটো নম্বৰ স্কুলৰ পৰা দিয়া হয়। গতিকে সেই নম্বৰটো তেওঁলোকে কমাই পেলাই তেওঁৰ হেৰিটো মানে আপোনাৰ ৰিজাল্টটো মানে তেওঁক মানে বহুত হেৰি কৰিলে মানে তাৰ হয় ল'ৰাজনে বহুত মানে মনত দুখ পাইছে। যিটো নম্বৰৰ কাৰণে তেওঁ আজি যদি আজি স্কুলত যদি যে 100 মাৰ্ক পায় যদি তেওঁ যদি এটা ছাবজেক্টত যদি গুচি গ'লে স্কুলখনেই নাম হ'ল কিন্তু সেইটো স্কুলখনে বিচৰা নাছিলে। বিচৰা নাইভাৱে তেওঁক আজি কমাই পেলাই তেওঁক আজি মানে তেওঁক ল'ৰাজনৰ আজি মনত এইটো দুখ দিছে। কিন্তু এই দুখটোত স্কুলখনত যাতে ভৱিষ্যতে যাতে মোৰ ল'ৰাটো যি হৈ গ'ল সেইটো কাৰণে মই বাৰু যিখিনি দুখিত মই পাইছোঁ তাৰ কাৰণে মই অতি দুখিত। তাৰ অনাগত দিনবিলাক যাতে আগৰ ল'ৰা ছোৱালীক যাতে এইটো ছাৰ বাইদেউহঁতে যাতে এইটো নকৰি সিহঁতৰ ভাল ৰিজাল্ট এটা কৰি পেলাই স্কুলখনৰ সুনাম আনিব পাৰে তাৰ বাবে মই স্কুলখনৰ প্ৰতি এটা আহ্বান জনাইছোঁ। প্ৰেক্টিকেলৰ নম্বৰটো তেওঁ কিবা টিউশ্যন নোলোৱাৰ বাবেই নে কিবা পাৰ্চনেলি কিবা আখেজ আছে সেইটো আমি নাজানো। কিন্তু মই আগতো এবাৰ এনেকুৱা কৰাৰ কাৰণে কোৱাৰ পিছত তেওঁৰ যিটো প্ৰিটেষ্ট আছিলে প্ৰিটেষ্টত তেওঁ 10 মাৰ্কছে তেওঁক দিছে। কিন্তু এনুৱেলত তেওঁক দিয়াৰ পিছত যেতিয়া তেওঁক সুধোঁতে তেওঁ ক'লে আপুনি কেনেকৈ গম পালে এই বস্তু এই মাৰ্কছবিলাক কোনে দিয়ে? স্কুলৰ পৰা দিয়া হয় মাৰ্কছবিলাক, স্কুলৰ পৰা দিয়ে। সেইটো নিজৰ পৰা, কাৰণ কেলৈ যিজন ছাৰক মাৰ্কছ দিছে তেওঁ নিজে কৈছে যে এইটো আমি স্কুলৰ পিনৰ পৰা দিওঁ, এইটো কোনো হেৰি নহয়, আমি স্কুলৰ পিনৰ পৰা দিওঁ। যে তেওঁ এই স্কুলৰ পিনৰ পৰা দিয়া মাৰ্কটো তেওঁ কিহৰ কাৰণে কৃপণালি কৰিলে এইটো তেওঁ জানিব। গতিকে সেইটো ক্ষেত্ৰত সেই ল'ৰাজনৰ যে তাৰ ভৱিষ্যত যে তেওঁ এটা মনত কিমান দুখ এটা পাইছে সেই টিচাৰজনৰ প্ৰতি এইটো ছেইণ্ট মেৰিজ হয়। আৰু প্ৰেক্টিকেল ছাবজেক্টত যে মাৰ্ক দিয়াৰ অধিকাৰবিলাক মিৰাজ ছাৰ আৰু আপোনাৰ আছপিয়া মিছ তেওঁলোকে দুজন আছে। আছপিয়া মিছে তেওঁক 6 মাৰ্কছ কমাই দিছে আৰু মিৰাজ ছাৰে তেওঁক 3 মাৰ্কছ কমাই দিছে প্ৰেক্টিকেলত, এই দুজনে। গতিকে স্কুলখনে যাতে ভৱিষ্যতে যাতে এনেকুৱা নকৰি ল'ৰা ছোৱালীখিনি ভাল এটা ৰিজাল্ট কৰি আগবঢ়াই লৈ নিব পাৰে সেইটো ছাৰৰ দায়িত্ব। কাৰণ ছাত্ৰসকলক তেওঁলোকৰ মনৰ প্ৰতি বেয়া ভাৱ এটা অনাটো স্কুলখনৰ নিবিচাৰে বা কোনেও নিবিচাৰে। গতিকে সেইটো কাৰণে স্কুলৰ ছাৰ বাইদেউ এইখিনি সতৰ্ক হোৱা ভাল। সকলো টিচাৰ বা স্কুলৰ হেডমিছ সকলোৱে এইবিলাক ওপৰত নজৰ দি স্কুলখন যাতে আগবঢ়াই নিব পাৰে তাৰ বাবে মই অশেষ ধন্যবাদ দিছোঁ সকলোকে। আৰু আপোনাৰ নিউজ লাইভ মানুহখিনিক আন্তৰিক শুভেচ্ছা জনাই মই আজি বক্তব্য। নমস্কাৰ, মোৰ নাম কষ্টৱ ডেকা। মই এইবাৰ 2026 চনৰ মেট্ৰিক শিক্ষান্তত ছেইণ্ট মেৰিজ স্কুলৰ পৰা উত্তীৰ্ণ হৈছিলোঁ, য'ত মোৰ 91.16% আহিছে। প্ৰথমটো পাৰ্চেণ্টেজটো দেখি মই ইমান লক্ষ্য কৰা নাছিলোঁ যে কিহৰ কাৰণে অলপ মাৰ্কছ কমিছে, যিহেতু এইটো বৰ্ডৰ চেকিং আৰু বৰ্ডৰ চেকিঙৰ কেতিয়াবা অলপ হয়ও এনেকুৱা, কাৰণ বাহিৰত চেকিং হৈছে আমি নাজানো কোন টিচাৰ গৈছে। কিন্তু অলপ সময়ৰ পিছত যেতিয়া মোৰ লগৰে আহি মোক এনে ফোন কৰি ক'লে যে তোৰচোন এনেকৈ মাৰ্কছবোৰ কমিছে, যেনেকৈ মোৰ জেনেৰেল ছায়েন্সত 3 মাৰ্কছ প্ৰেক্টিকেলত কমিলে, তাৰপিছত এডভান্স মেথছত য'ত মই 100 পাম বুলি চিয়ৰে আছিলোঁ তাতো মোৰ 3 মাৰ্কছ এনেকৈ কমিলে প্ৰেক্টিকেলৰ কাৰণেই, তাত 97 পালোঁ। আৰু জেনেৰেল মেথছত 6 দিলে কাৰণে মই আৰু তাত 92 পালোঁ। তো সেইটো চাই মই এতিয়া চালোঁ, তো মোৰ অকল নহয় যে মোৰ বহুত লগৰখিনিও এনেকুৱা যেতিয়া খবৰ কৰিলোঁ বহুত লগৰো হৈছে, বেছিভাগ মানে সৰহভাগ ল'ৰা ছোৱালীৰে সেইটো হোৱা বুলিয়ে গম পাইছোঁ আমি। মোৰ লগৰ যাক সুধিছোঁ চবেই সেয়াই কৈছে যে আমাৰো এনেকৈ মাৰ্কছ কমাইছে। আৰু এতিয়া মই যেতিয়া আমাৰ টিউশ্যন মেমকো সুধিলোঁ তেতিয়া তেওঁ চবৰে চালে যে সেই মেম আৰু সেই ছাবজেক্টকেইটাৰ টিচাৰকেইজনৰ ওচৰত যোনবিলাক টিউশ্যন কৰিছিলে তেওঁলোকেও 10 দিয়া হৈছেই, কিন্তু তাৰ বাহিৰে বহুত ল'ৰা ছোৱালী কিন্তু এইটো দিয়া নাই। তোমাৰ ক্ষেত্ৰত এনেকুৱা হৈছে? নহয়, মোৰ বহুত লগৰো হৈছে। যেনেকৈ মোৰ এতিয়া অলপ দেৰি আগতে মই এটা খবৰ দিছিলে, প্ৰথম যোনে খবৰ দিলে তেওঁৰো হৈছে, আৰু কেইবাজন আৰু এজন মোৰ লগৰ আছে তেওঁ 100 পাব লগাই আছিলে এডভান্স মেথছত, কিন্তু তেওঁৰ একেই 3 মাৰ্কছটো কমাই দিয়া হ'ল। সেনেকুৱা হৈছে মানে তেওঁলোকৰ ওচৰত যোনে টিউশ্যন কৰে তেওঁলোকক 10 মাৰ্কছ দিয়ে। সেনেকৈ দিয়া বুলি এনেই শুনিছোঁ, কাৰণ এনেকৈয়ে হৈছে। কাৰণ তেওঁলোকৰ ওচৰত কৰা ষ্টুডেণ্টবিলাকক আমি যেতিয়া তাহাঁতৰ মাৰ্কশ্বিট হৈছে তাততো 10 দেখিছোঁ, কিন্তু বাকী যেতিয়া বাহিৰা ল'ৰা ছোৱালী দেখিছোঁ চবৰে সেনেকৈ 7, 6, 5 সেনেকৈয়ে দিয়া হৈছে। আৰু এতিয়া ছাৰক প্ৰশ্ন কৰা হ'ল যে আপোনালোকে কেলৈ এনেকৈ কৈছে, এতিয়া ছাৰটো ক'লে যে এইটো চাগে প্ৰিণ্টিং মিষ্টেক, যিহেতু বৰ্ডৰ এক্সামতো প্ৰিণ্টিঙতো এইটো ভুল হ'ব নোৱাৰে, কাৰণ বৰ্ডেতো ইমান ডাঙৰ ভুল নকৰে মোৰ মতে। আৰু তাৰপিছত ছাৰক সোধাও হ'ল, মোৰ ঘৰৰ মানুহে সুধিলে যে এইটো মাৰ্কছ কি বেচিছত দিয়ে, তো তেওঁ ক'লে এইটো এনেই দিয়া হয়। যদি এনেই দিয়া মাৰ্কছটো চবকে মোৰ মতে 10 দিয়াটোৱে উচিত হয়, কাৰণ চবকে শিক্ষকে সকলোকে সমান দৃষ্টিৰে চোৱাটো ভাল। এতিয়া ইমানখিনিয়ে।